নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল, আপোনালোকক আজিৰ দৈনিক ৰাশিফল ভিডিঅ'ত স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম 23 ছেপ্টেম্বৰ 2025 আজিৰ দিনটোৰ ৰাশিফল। মেঘ ৰাশিৰ পৰা মীন ৰাশি সকলো ৰাশিৰ ধন, স্বাস্থ্য, প্ৰেম, কৰ্মক্ষেত্ৰ, দাম্পত্য জীৱন সম্পৰ্কে আলোচনা কৰিম। আহক তেন্তে জানি লওক আপোনাৰ আজিৰ দিনটোৰ ভৱিষ্যত কি হয়। প্ৰথমতে শুনক আজিৰ দিনটোৰ পঞ্চাং। আজি আহিন মাহৰ 6 তাৰিখ মঙলবাৰ 23 ছেপ্টেম্বৰ 2025। আজিৰ দিনটোত সূৰ্য উদয় হ'ব ৰাতিপুৱা 5:15 আৰু সূৰ্য অস্ত যাব আবেলি 5:17। তিথি হৈছে শুক্লা দ্বিতীয়া তিথি, হস্তা নক্ষত্ৰ, ব্ৰহ্মযোগ, বালককৰণ। আজি জন্মত হ'ব কন্যা ৰাশি, ক্ষুদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, দেৱকনা হ'ব মহিষৰষ্টি, বায়ুযোগ। আজি ছোৱালী আদ্য ঋতু হ'লে 15 দিনীয়া বেচ্ছাযোগ, মতান্তৰে 3 মহীয়া প্ৰতিহিনা যোগ, মৰণত দ্বিপদক। শুভ কৰ্ম দীক্ষা আৰু গ্ৰহ পূজা। আজি তিতা ভেকুলী আৰু পটল খোৱা নিষেধ। ইমানপুৰে আপোনালোকে আজিৰ দিনটোৰ পঞ্চাংখিনি শুনিলে। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। আজিৰ দিনটোৰ ৰাশিফল 23 ছেপ্টেম্বৰ 2025। আজিৰ দিনটো মেঘ ৰাশিৰ বাবে মধ্যমীয়া ফলদায়ক হ'ব। কাম কাজত নতুন কাম আৰম্ভ কৰিবলৈ আজিৰ দিনটো ভাল নহয়, কিন্তু যি কাম চলি আছে তাত আপুনি উন্নতি হ'ব। আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব পাৰে, আপুনি সাৱধান থাকক। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো গোটেই ভাল ফলাফল বুলি আশা কৰিব পাৰি। পৰীক্ষা বা প্ৰতিযোগিতামূলক পৰীক্ষাত আপুনি উন্নতি হোৱাৰ সম্ভাৱনা আছে। প্ৰেম সম্পৰ্ক, দাম্পত্য জীৱনত সামান্য মান অভিমানৰ পৰিস্থিতি আহিব পাৰে, আপুনি ধৈৰ্য ধৰি চলিব লাগিব, তেতিয়াহ'লে ভাল ফলাফল লাভ কৰিব। স্বাস্থ্য ক্ষেত্ৰত সৰু সুৰা ঔষধ আপুনি ভুগিব পাৰে, আপোনাৰ বিশ্ৰামৰ প্ৰয়োজন, ৰেষ্ট ল'ব লাগে। শুভ সংখ্যা 3 আৰু 9, শুভ ৰং ৰঙা আৰু হালধীয়া, শুভ সময় আবেলি 2 বজাৰ পৰা সন্ধিয়া 5 বজালৈ। প্ৰতিকাৰ হনুমানজীক পূজা কৰক আৰু ৰঙা কাপোৰ দান কৰক। আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ বাবে আজিৰ দিনটো কাম কাজত নতুন সফলতা লাভ কৰিব। আজি আপুনি যি কাম কৰি আছে সেই কামত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। নতুন ইনভেষ্টৰ কাৰণে আজিৰ দিনটো ভাল, আপুনি নতুন ইনভেষ্ট কৰিব পাৰে। দাম্পত্য জীৱনত মধুৰতা থাকিব, মানে স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। শুভ সংখ্যা 2 আৰু 6, শুভ ৰং হৈছে বগা আৰু গোলপীয়া, শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈ। প্ৰতিকাৰ তুলসী গছৰ গুৰিত পানী দিয়ক। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিসকলৰ বাবে আজিৰ দিনটো আপুনি যি কাম কৰি আছে সেই কামত মান সন্মান বৃদ্ধি পাব, আপুনি নাম যশ পোৱাৰ সম্ভাৱনা আছে। যি কাম কৰিব সেই কামত সফলতা লাভ কৰিব। আজি আপোনাৰ খৰচৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব, অযথা খৰচ হ'ব পাৰে। শুভ সংখ্যা 5, শুভ ৰং সেউজীয়া, শুভ সময় আবেলি 1 বজাৰ পৰা 3 বজালৈ। প্ৰতিকাৰ আপুনি কাউৰীক কিছু খাবলৈ দিয়ক। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি দৈনিক ৰাশিফল ইত্যাদি আপোনালোকক স্বাগতম জনাইছোঁ। 23 ছেপ্টেম্বৰ 2025। আজিৰ দিনটো আপোনালোকে নতুন কাম কিবা যদি আৰম্ভ কৰিম বুলি ভাবিছে, সেই নতুন কামত আজি আপুনি সফলতা লাভ কৰিব। লগতে আপোনাৰ পৰিয়ালত আনন্দময় পৰিৱেশ দেখা যাব। মাংগলিক অনুষ্ঠান হ'ব পাৰে। শুভ সংখ্যা 2 আৰু 7, শুভ ৰং বগা আৰু ক্ৰীম, শুভ সময় 11 বজাৰ পৰা 12 বজালৈ। প্ৰতিকাৰ গাখীৰ দান কৰক। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো
শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি 2025 23 ছেপ্টেম্বৰ আজিৰ দিনটোৰ ৰাশিফল। আজি সিংহ ৰাশিৰ মানসিক চাপ থাকিব পাৰে, কিছু টেনশ্যন বাঢ়িব পাৰে, কাম কাজত আপোনাৰ আগ্ৰহৰ বেছি প্ৰয়োজন হ'ব। আপুনি আগ্ৰহেৰে নিজ কাম কৰিব লাগিব, সফলতা লাভ কৰিব। আপোনাৰ আজি নতুন যাত্ৰা হ'ব পাৰে, ছুটি ভ্ৰমণৰ যোগ আছে। শুভ সংখ্যা 1 আৰু 9, শুভ ৰং কমলা আৰু ৰঙা, শুভ সময় সন্ধিয়া 6 বজাৰ পৰা 8 বজালৈ। প্ৰতিকাৰ সূৰ্যদেৱক ৰাতিপুৱা নমস্কাৰ কৰক। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশি 23 ছেপ্টেম্বৰ 2025 আজিৰ দিনটোৰ ৰাশিফল আপোনাৰ বাবে শুভ। আজি আপুনি যি কাম কৰিব সেই কামত সফলতা লাভ কৰিব, লগতে নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ উন্নতি হ'ব। আপোনাৰ আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। দাম্পত্য জীৱনত মধুৰতা থাকিব। ভুল বুজাবুজি যদি আছিলে আজি আঁতৰ হ'ব। শুভ সংখ্যা 3 আৰু 8, শুভ ৰং হালধীয়া আৰু নীলা, শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈ। প্ৰতিকাৰ আপুনি আহঁত গছৰ গুৰিত আপুনি চাকি জ্বলক, আপোনালোকে ভাল ফলাফল লাভ কৰিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি 23 ছেপ্টেম্বৰ 2025 আজিৰ দিনটোৰ ফলাফল। আজিৰ দিনটো আমাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি নজৰ ৰাখিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত সৰু সুৰা কিছু সমস্যাই দেখা দিব পাৰে। আজি আপোনাৰ যি ব্যৱসায় কৰ্মজীৱনত আজি সফলতা লাভ কৰিব। ব্যৱসায়ীসকলে যথেষ্ট পৰিমাণে লাভ হোৱাৰ সম্ভাৱনা আছে। নতুন কাম বা চুক্তিত যোগাযোগ ব্যৱস্থা থাকিব পাৰে। শুভ সংখ্যা 6, শুভ ৰং গোলাপী, শুভ সময় দুপৰীয়া 12 বজাৰ পাছত শুভ সময়। প্ৰতিকাৰ হিচাপে আপুনি গাখীৰৰ লগত কেশৰ দি আপুনি খাওক, আপোনাৰ শুভ হ'ব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি 23 ছেপ্টেম্বৰ 2025 আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটো বৃশ্চিক ৰাশিৰ বাবে শুভ ফলদায়ক প্ৰমাণিত হ'ব। কাম কাজত উন্নতি হ'ব। বহুদিন ধৰি কৰি থকা কাম আজি আপোনাৰ সম্পন্ন হ'ব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ ইনকাম বৃদ্ধি হ'ব। নতুন ইনভেষ্টৰ ক্ষেত্ৰত আজি আপোনাৰ সুযোগ আহিব পাৰে, লাভ হ'ব। নতুন প্ৰেমৰ সূচনা বা বিদ্যমান সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। মানসিক চাপ বৃদ্ধি থাকিব পাৰে, কিন্তু আপুনি গাম্ভীৰ্যতাৰে সহকাৰে আপুনি সলনি কৰিব পাৰিব এই মানসিক চাপ। শুভ সংখ্যা 2 আৰু 9, শুভ ৰং বগা আৰু ৰঙা, শুভ সময় আবেলি 4 বজাৰ পৰা 5 বজালৈ। প্ৰতিকাৰ হৈছে ওম নমঃ শিৱায় এই মন্ত্ৰটো আপুনি জপ কৰক আৰু গাখীৰেৰে শিৱলিংগত অভিষেক কৰক। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনু ৰাশি 23 ছেপ্টেম্বৰ 2025 আজিৰ দিনটোৰ ৰাশিফল। ধনু ৰাশিৰ বাবে আজিৰ দিনটো শুভ ফলদায়ক হিচাপে প্ৰমাণিত হ'ব। নতুন কাম আৰম্ভ কৰিবলৈ আজিৰ দিনটো ভাল। আজি আপুনি নতুন কাম আৰম্ভ কৰিব পাৰে। কাম কাজত আপোনাৰ উন্নতি হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ ইনকাম বৃদ্ধি হ'ব, লগতে খৰচ নিয়ন্ত্ৰণ ৰাখিব লাগিব আপুনি। ইনভেষ্টৰ ক্ষেত্ৰত আজি লাভদায়ক দিন। দাম্পত্য আৰু প্ৰেম জীৱনত সম্প্ৰীতি বৃদ্ধি পাব, মিলাপ্ৰীতি থাকিব। নতুন সম্পৰ্কৰ যোগ আছে। নতুন সম্পৰ্ক আপোনাৰ যোগাযোগ ব্যৱস্থা হ'ব পাৰে। শিক্ষাৰ্থীসকলৰ বাবে বিশেষ লাভজনক দিন। পৰীক্ষা বা প্ৰতিযোগিতাত আজি সফলতা লাভ কৰিব। স্বাস্থ্য পাতি ভাল থাকিব, কিন্তু আপুনি নিয়মিত আহাৰ গ্ৰহণ কৰিব লাগিব। শুভ সংখ্যা 3 আৰু 7, শুভ ৰং হালধীয়া আৰু বগা, শুভ সময় ৰাতিপুৱা 7 বজাৰ পৰা 9 বজালৈ। প্ৰতিকাৰ গৰুক কিছু খাদ্য খাবলৈ দিয়ক আৰু শনি মন্দিৰত দান কৰক। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি 23 ছেপ্টেম্বৰ 2025 আজিৰ দিনটোৰ
ৰাশিফল আজিৰ দিনটো মকৰ ৰাশিৰ বাবে শুভ ফলদায়ক প্ৰমাণিত হ'ব। কাম কাজত নতুন নতুন সুযোগ আহিব পাৰে। আপুনি অধিক পৰিশ্ৰম কৰিবলগীয়া হ'ব পাৰে। যি পৰিশ্ৰম কৰিছে তাৰ ফলাফল লাভ কৰিব। কৰ্মক্ষেত্ৰত আপুনি সন্তুষ্টি লাভ কৰিব। আজি আপোনাৰ মনত শান্তি আহিব। কৰ্মক্ষেত্ৰৰ দ্বাৰা ইনকাম বাঢ়িব, লগতে আপোনাৰ খৰচো বাঢ়িব পাৰে। নতুন ইনভেষ্টৰ আগতে যদি কৰিছিলে তেতিয়াহ'লে আপুনি ভাবি চিন্তি ইনভেষ্ট কৰক। পৰিয়ালত আনন্দৰ পৰিৱেশ, গৃহত মাংগলিক অনুষ্ঠান হ'ব পাৰে। প্ৰেম সম্পৰ্কত ইতিবাচক থাকিব, পজিটিভ থট থাকিব। প্ৰেমৰ ক্ষেত্ৰত স্বাস্থ্য সাধাৰণতে আজি ভাল থাকিব, কিন্তু সৰু সুৰা হজমৰ সমস্যাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। শুভ সংখ্যা 4 আৰু 8, শুভ ৰং বাদামী আৰু নীলা। শুভ সময় আবেলি 5 বজাৰ পৰা 6 বজালৈ। প্ৰতিকাৰ আপুনি আহঁত গছৰ গুৰিত পানী দিয়ক আৰু শনিদেৱক পূজা কৰক। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি। আজিৰ দিনটোৰ ৰাশিফল 23 ছেপ্টেম্বৰ 2025। কুম্ভ ৰাশিৰ বাবে আজিৰ দিনটো উন্নতি আৰু সুযোগৰে পৰিপূৰ্ণ হৈ থাকিব। আজি আপোনাৰ সুযোগো আহিব, লগতে উন্নতিও হ'ব। আজি আপুনি যি কামত হাত দিয়ে সেই কামত আজি আপোনাৰ পৰিকল্পনা সম্পূৰ্ণ হ'ব। কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ লাভ হোৱাৰ সম্ভাৱনা আছে। আজি আপোনাৰ হাতলৈ টকা আহিব পাৰে। পুৰণা ঋণ যদি আছে আপুনি আজি সেই ঋণ পোৱাৰ সম্ভাৱনা আছে। দাম্পত্য জীৱনত আজি ফূৰ্তিৰ দিন, মধুকৰ দিন হ'ব, আনন্দময় হ'ব। নতুন বন্ধুত্ব বা প্ৰেমত আৰম্ভণি হ'ব পাৰে। নতুন নতুন প্ৰেমৰ সম্পৰ্ক যোগ হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত সামান্য মানসিক টেনশ্যন থাকিব পাৰে, কিন্তু আপোনাৰ স্বাস্থ্য সাধাৰণতে ভাল থাকিব। শুভ সংখ্যা 5 আৰু 9, শুভ ৰং হৈছে সেউজীয়া আৰু ৰঙা। শুভ সময় ৰাতিপুৱা 8 বজাৰ পৰা 10 বজালৈ। প্ৰতিকাৰ আপুনি বৈ থকা পানীত ফুল বা চাকি বোৱাই দিয়ক। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশি। আজিৰ দিনটোৰ ৰাশিফল 23 ছেপ্টেম্বৰ 2025 মঙলবাৰ। আজিৰ দিনটো মীন ৰাশিৰ বাবে ধন লাভৰ সম্ভাৱনা লৈ আহিব। আজি আপোনাৰ হঠাৎ আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। আজি আপুনি সৃষ্টিশীল কামত সফলতা লাভ কৰিব। ব্যৱসায়ত লাভৰ সম্ভাৱনা আছে। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ উন্নতি হ'ব। হঠাতে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। দাম্পত্য জীৱনত আনন্দময় থাকিব। প্ৰেমিক প্ৰেমিকাৰ বাবে আজিৰ দিনটো শুভ ফলদায়ক। শিক্ষাৰ্থীসকলৰ লক্ষ্যত সফলতা লাভ কৰিব। আজি আপুনি যিখিনি কৰিম বুলি ভাবিছে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ কাম কাজত সফলতা লাভ কৰিব। গোটেই আজি দিনটো স্বাস্থ্য পাতি ভাল থাকিব, কিন্তু আপুনি পানী সম্পৰ্কীয় সমস্যাৰ পৰা সাৱধান থাকিব লাগিব, যেনে চৰ্দি কাহ আদিৰ সমস্যা হ'ব পাৰে। শুভ সংখ্যা 1 আৰু 7, শুভ ৰং কমলা আৰু বগা। শুভ সময় আবেলি 3 বজাৰ পৰা 5 বজালৈ। প্ৰতিকাৰ আপুনি পোহনীয়া মাছক আপুনি কিছু খাবলৈ দিয়ক আৰু গৰীব ব্যক্তিক দান কৰক। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এয়া আছিল 23 ছেপ্টেম্বৰ 2025 আজিৰ দিনটোৰ ৰাশিফল। আপোনালোকে শুনি কেনেকুৱা পালে, লগতে আপোনাৰ লগ বন্ধু আত্মীয় পৰিয়ালক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিলৈ বিদায় দিছোঁ। আকৌ লগ পাম এটা নতুন ভিডিঅ'ত। ধন্যবাদ।